আমি খালি মাথো স্লোগান দি বা আবেগিক কথাৰে কিন্তু আমি আমাৰ অৰ্থনীতিটো আমি হাতত ধৰি ৰাখিব নোৱাৰোঁ। চৰকাৰী চাকৰি দি আমি কেতিয়াও অসমৰ নিবনুৱা সমস্যাটো কেতিয়াও সমাধান কৰা সম্ভৱ নহয়, কেতিয়াও কোনেও নোৱাৰে। আবেগেৰে দেশ নচলে, আবেগেৰে কোনো জাতি নচলে। আজি সৰু কথা ফল মূল বেচা যিটো আপুনি যদি কেতিয়াবা নামনি অসমলৈ যায় তেতিয়া দেখিব শৰাইঘাট ব্ৰিজৰ ওচৰত যিখিনি ফল মূলৰ বিক্ৰেতা আছে বা এই আমাৰ খানাপাৰা অঞ্চলত যিখিনি বিক্ৰেতা আছে এইখিনিৰ ভিতৰত কেইটা খিলঞ্জীয়া মানুহ পায়? দিছ ইজ one aspect which we have to very seriously think. আমি ৰঙালী বিহু পাতিছোঁ, ৰঙালী বিহুৰ নামত চান্দা তান্দা তুলি ঘূৰি ফুৰিছোঁ, ঠিক আছে, গামোচাখনো গলত লৈ লৈছোঁ, সেইটো ঠিক আছে, কিন্তু তাৰ লগতে যিখিনি আমাৰ সমাজখনক জীয়াই ৰখাৰ যিটো আছে সেই কথাখিনি কিন্তু আমাৰ চিন্তা কৰাৰ প্ৰয়োজন হৈছে। আমি কেতিয়াও ভবা নাছিলোঁ যে এই ধৰণে আমাক ৰাইজে সঁহাৰি দিব। তাৰ ভিতৰত এটা কথা স্বীকাৰ কৰিব লাগিব, আমাৰ বিপক্ষই কিছু এটা নেৰেটিভ ক্ৰিয়েট কৰিবৰ কাৰণে কিন্তু তেওঁলোকে চেষ্টা কৰিছে। ধৰি লওক ভাৰতীয় জনতা পাৰ্টীক সমৰ্থন নকৰে, তেওঁ তাৰ বিৰোধিতা কৰে। গতিকে আমাৰ যেতিয়া ড্ৰপ বক্সটো দিছোঁ, সেই ড্ৰপ বক্সৰ ভিতৰত সেইখন চালেই গম পায় যে এই মানুহটো কা বিৰোধী মানুহ আৰু সি ইচ্ছাকে তাত দিছে যাতে এটা নেৰেটিভ ক্ৰিয়েট হয়। তাৰ উপৰি আমি কিন্তু যিখিনি জনসাধাৰণৰ পৰা আমি সঁহাৰি পাইছোঁ, মই প্ৰথম কথাত যেতিয়া দিনাখন মোক দিল্লীত কৈছে ইয়ে বাক্সালৈকে যাওঁ, টোটেল 28খন গাড়ী থাকিব, 28খন গাড়ীৰে প্ৰত্যেকটো সমষ্টিতে যাব লাগিব, প্ৰত্যেকটো চুকে কোণে যাব লাগিব। তাৰপিছত ছ'চিয়েল মিডিয়াত আমি এটা নম্বৰ দিছিলোঁ, আপোনালোকৰ মনত আছে চাগে 9090902024। আমি এই যিটো 9090902024 42,000 মানুহৰ পৰা আমি তেখেতসকলৰ কমেণ্ট পাইছোঁ। আমি যিখিনি পাইছোঁ যথেষ্ট আমি ইতিবাচক সঁহাৰিও পাইছোঁ। We have got a very positive response. I am so grateful to all the youths who have come up. কিয়নো যুৱ সমাজৰ পৰা আমি কিন্তু যথেষ্ট সঁহাৰি পাইছোঁ আৰু যিটো নেৰেটিভ ছ'চিয়েল মিডিয়াত সৃষ্টি কৰিবলৈ প্ৰায়ে দেখোঁ যে এটা নেৰেটিভ ক্ৰিয়েট কৰিব চেষ্টা কৰে, ইনফ্লুৱেঞ্চ কৰিব চেষ্টা কৰে, সেই নেৰেটিভটোৰ ওলোটা এটা পজিটিভ ৰেছপন্স কিন্তু আমি সাংঘাতিকভাৱে পাইছোঁ। আমি কিছু ক্ষেত্ৰত কিন্তু এইবিলাক কথা চিন্তা কৰিব লাগে যে কিয় একোটা হেৰিৰ সময়ত গোটেই গুৱাহাটী গ'জ ফৰ এ শ্বাটডাউন। আপুনি গুৱাহাটীৰ যিমান ইয়াত কনষ্ট্ৰাকশ্যন চাইট আছে, এভৰি কনষ্ট্ৰাকশ্যন চাইট হেজ কাম টু এ ক্ল'জ। দিছ ইজ one aspect which we have to very seriously think. আমি ৰঙালী বিহু পাতিছোঁ, ৰঙালী বিহুৰ নামত চান্দা তান্দা তুলি ঘূৰি ফুৰিছোঁ, ঠিক আছে, গামোচাখনো গলত লৈ লৈছোঁ, সেইটো ঠিক আছে, কিন্তু তাৰ লগতে যিখিনি আমাৰ সমাজখনক জীয়াই ৰখাৰ যিটো আছে সেই কথাখিনি কিন্তু আমাৰ চিন্তা কৰাৰ প্ৰয়োজন হৈছে। আবেগেৰে দেশ নচলে, আবেগেৰে কোনো জাতি নচলে। আমি হাৰ্ড ৰিয়েলিটি যিটো, সেই হাৰ্ড ৰিয়েলিটিটো কিন্তু আজিৰ দিনত প্ৰয়োজন হৈ পৰিছে। মই কোনো ধৰণৰ পেৰকিয়েল কথা কোৱা নাই, মই কোনো ধৰণৰ ধাৰ্মিক দৃষ্টিভংগীৰে কোৱা নাই। আই এম জাষ্ট ষ্টেটিং এ ফেক্ট which maybe may not match with many people's narratives. চৰকাৰী চাকৰি দি আমি কেতিয়াও অসমৰ নিবনুৱা সমস্যাটো কেতিয়াও সমাধান কৰা সম্ভৱ নহয়, কেতিয়াও কোনেও নোৱাৰে। আৰু সেইবাবে আমি তেখেতসকলক স্বাৱলম্বিতাৰ পথত আগবাঢ়ি যাবৰ কাৰণে আমি বহুতো আঁচনি লৈছোঁ। শেহতীয়াকৈ এতিয়া ইলেকশ্যন আহি যোৱাৰ কাৰণে সেইটো সম্পূৰ্ণ কৰিব পৰা নগ'ল, ইলেকশ্যনৰ পিছত আকৌ আৰম্ভ হ'ব। আমি যিবোৰ আত্মসহায়ক গোট আছে, এই আত্মসহায়ক গোটবিলাকক আমি তেখেতসকলক এটা পুঁজি দিম আৰু সেই পুঁজিৰে তেখেতসকলে নিজে ঠিক কৰা, কোনোবাই যদি কয় যে মই ইয়াত গামোচা বনাম, তেওঁলোকক গামোচা বনাবৰ কাৰণে যিখিনি শাল লাগে, কাপোৰ লাগে, যিখিনি তেওঁলোকক সূতা লাগে, এই গোটেইবোৰ দিয়া হ'ব। আৰু সেইটো কেনেই এটা নাম দিয়া হৈছে লাখপতি বাইদেউ, তাৰমানে আমি 1 লাখ টকা তেওঁলোকক সেইটো দিম। গতিকে এনেকুৱা ধৰণৰ স্পেচিফিক প্ৰগ্ৰামছ লোৱা হৈছে। ইয়াৰ উপৰি
যিটো আঁচনি বিশ্বকৰ্মা আঁচনিটো এটা খুব গুৰুত্বপূৰ্ণ আঁচনি হৈ পৰিছে আমাৰ। আজি এনেকুৱা হৈছে যে কোনো একোটা উৎসৱৰ সময় গুৱাহাটীত আপুনি মানুহ নাপায়। গুৱাহাটীত আপুনি মানুহ শূন্য হৈ যায় যে তাত আপুনি কাম কৰিবলৈ কাঠমিস্ত্ৰী এজন নাই, ৰাজমিস্ত্ৰী এজন নাই, অইন একো নালাগে, আপোনাৰ ঘৰত জাবৰখিনি উঠোৱা মানুহখিনিও নাইকিয়া হৈ যায়। এইবোৰ যে কথা আছে, এই কথাবোৰ কিন্তু অলপ দীৰ্ঘম্যাদী এটা চিন্তাধাৰাৰ প্ৰয়োজন আছে আৰু তাৰ বাবে কিছু প্ৰশিক্ষণৰো দৰকাৰ আছে। সেইবাবে আমি বিশ্বকৰ্মা আঁচনি যিখন আছে, বিশ্বকৰ্মা আঁচনিত আমি এনেকুৱা ধৰণৰ কোনোবা মানুহে ধৰি লওক কাৰ্পেণ্টাৰৰ কাম কৰে, তেওঁ কাৰ্পেণ্টাৰৰ যিখিনি প্ৰশিক্ষণ ITI আছে, ITI প্ৰশিক্ষণটো লৈ পেলাই তেওঁলোকে কিমান কাম কৰিছে সেইটো এটা বিতৰ্কিত বিষয়, সেইটো বেলেগ কথা। কিন্তু আমি তেখেতসকলক প্ৰেক্টিকেল এনেকুৱা ধৰণৰ কিছু প্ৰশিক্ষণ দিব খুজিছোঁ, কিছু তেখেতসকলৰ হাতত সা সঁজুলি দাঙি দিবলৈ খুজিছোঁ, যিবিলাক লৈ পেলাই তেখেতসকলে এনেকুৱা ধৰণৰ কাম কাজ কৰিব পাৰে। এটা বছৰৰ ভিতৰতে এটা মানুহে কি পৰ্যায়লৈকে উন্নয়ন কৰিব পাৰে, এই উন্নয়নটো আমাৰ খিলঞ্জীয়া যিখিনি আছোঁ, আমাৰ মানুহখিনিও কিন্তু এই উদাহৰণটো ল'ব লাগে। আমি খালি মাথো শ্লোগান দি বা আৱেগিক কথাৰে কিন্তু আমি আমাৰ অৰ্থনীতিটো আমি হাতত ধৰি ৰাখিব নোৱাৰোঁ। আজি সৰু কথা, ফল মূল বেচা যিটো, আপুনি যদি কেতিয়াবা নামনি অসমলৈ যায় তেতিয়া দেখিব শৰাইঘাট ব্ৰিজৰ ওচৰত যিখিনি ফল মূলৰ বিক্ৰেতা আছে, বা আমাৰ উজনিলৈ যাওঁতে এই আমাৰ খানাপাৰাৰ ওচৰত যিখিনি বিক্ৰেতা আছে, এইখিনিৰ ভিতৰত কেইটা খিলঞ্জীয়া মানুহ পায়? এইটোত কি বহুত সাংঘাতিক কিবা শিক্ষা বা সাংঘাতিক কিবা প্ৰশিক্ষণৰ প্ৰয়োজন আছে নেকি? একমাত্ৰ কষ্ট কৰিব পৰা শক্তিটো থাকিব লাগিব, যিটো মই ভাবোঁ যে এনেকুৱা ধৰণৰ মানুহখিনিক মটিভেট কৰাৰ প্ৰয়োজন আছে। আৰু সেই মটিভেশ্যনটোৱে কৰিবৰ কাৰণে ভাৰতীয় জনতা পাৰ্টীয়ে এইবাৰ চিন্তা কৰিছে।